নিউজ এনি চাই থকাৰ বাবে ধন্যবাদ। আপোনালোকৰ সন্মুখত মই মঞ্জুল ডেকা। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। ৰাইজৰ সেৱাত উৎসৰ্গিত হ'ব জুবিন গাৰ্গৰ সপোনৰ ঘৰ, জুবিন গাৰ্গৰ খাৰঘুলৈৰ সেই বাসগৃহটো। আজি নৱবৰ্ষৰ দ্বিতীয়টো দিনত জুবিন গাৰ্গৰ সেই স্মৃতি চিৰস্মৰণীয় কৰিবলৈ কেইবাটাও কাৰ্যপন্থা হাতত লৈছে পৰিয়ালবৰ্গই। আৰু গৰিমা শইকীয়া গাৰ্গে সেই কাৰ্যপন্থা, সেই পৰিকল্পনাবোৰ এটা এটাকৈ সংবাদমেল সম্বোধন কৰি ৰাইজক জনালে। তেওঁ জনাই গ'ল যে জুবিন গাৰ্গৰ নামত প্ৰথমেই এটা ট্ৰাষ্ট গঠন কৰা হ'ব, অৰ্থাৎ জুবিন গাৰ্গৰ নামেৰে এটা ন্যাস গঠন কৰা হ'ব। আৰু সেই ন্যাসৰ সকলোবোৰ কাৰ্যাৱলী য'ৰ পৰা কাৰ্যকলাপবোৰ কৰা হ'ব, সেই কাৰ্যাৱলীসমূহৰ বাবে এটা বিশেষ স্থান, সেইটো হৈছে জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘুলি। সেই খাৰঘুলিৰ বাসগৃহটো সেই ন্যাসৰ বাবে আজি এক প্ৰকাৰে উৎসৰ্গা কৰা হ'ল বুলি ঘোষণা কৰে পত্নী গৰিমা শইকীয়া গাৰ্গে। লগতে জুবিন গাৰ্গৰ যিবোৰ পৰিকল্পনা, জুবিন গাৰ্গৰ যিবোৰ সপোন, সেই সপোনবোৰ বাস্তৱায়িত কৰিবলৈ কেইবাটাও কাৰ্যপন্থা হাতত ল'লে গৰিমা শইকীয়া গাৰ্গে। মই কৈছোঁৱেই যে ৰাইজৰ সেৱাত উৎসৰ্গিত হ'ব জুবিনৰ খাৰঘুলি ঘৰ, আৰু জুবিন গাৰ্গৰ নামেৰে গঠন কৰা হ'ব এটা ন্যাস। সংবাদমেল সম্বোধন কৰি এনেদৰে কেইবাটাও কাৰ্যপন্থাৰ কথা বিস্তাৰিতভাৱে জনাই গ'ল পত্নী গৰিমা শইকীয়া গাৰ্গে। এই মুহূৰ্তত লৈছোঁ সবিশেষ এটা গুৰুত্বপূৰ্ণ খবৰ ফুল প্লেট মাধ্যমত। জুবিনৰ নামেৰে গঠন কৰা হ'ব এটা ন্যাস। পত্নী গৰিমা শইকীয়া গাৰ্গৰ ঘোষণা, জুবিনৰ স্মৃতি যুগমীয়া কৰাৰ বাবে গঠন কৰা হ'ব এই ন্যাস। আৰু খাৰঘুলিৰ বাসগৃহটো ন্যাসৰ নামত কৰা হ'ব উৎসৰ্গিত, অৰ্থাৎ ট্ৰাষ্টৰ নামত উৎসৰ্গিত কৰা হ'ব। জুবিনৰ সপোনৰ ঘৰটোৰ পৰাই জীয়াই ৰখা হ'ব জুবিনৰ আদৰ্শ আৰু দৰ্শন। সামাজিক সাংস্কৃতিক কামত ব্যৱহাৰ কৰা হ'ব খাৰঘুলিৰ বাসগৃহটো। ট্ৰাষ্টটো পৰিচালনা কৰিব মনোজ বৰঠাকুৰ, পাৰ্থসাৰথী মহন্ত আৰু গৌতম শৰ্মাই। কাহিলীপাৰাৰ ঘৰটোতে থাকিব জুবিন গাৰ্গৰ পৰিয়াল, অৰ্থাৎ খাৰঘুলিৰ ঘৰলৈ তেওঁলোক নাযায়, কাহিলীপাৰাৰ বাসগৃহতে থাকিব। আৰু খাৰঘুলিৰ ঘৰটো ট্ৰাষ্টৰ নামত উৎসৰ্গা কৰা হ'ব। সংবাদমেল যোগে ঘোষণা কৰিছে গৰিমা শইকীয়া গাৰ্গে। এক সংবাদমেল সম্বোধন কৰিছে য'ত জুবিনৰ ভগ্নী পামী বৰঠাকুৰকো দেখিবলৈ পোৱা গৈছে। আৰু সেই সংবাদমেলতেই এই ঘোষণা কৰা হৈছে যে জুবিন গাৰ্গৰ নামেৰে এটা ট্ৰাষ্ট গঠন কৰা হ'ব। আৰু সেই ট্ৰাষ্টটোৰ বাবে জুবিনৰ যি খাৰঘুলিৰ ঘৰটো, ৰাইজৰ সেৱাৰ বাবে সেই খাৰঘুলিৰ ঘৰটো উৎসৰ্গা কৰা হ'ব। আৰু কেইবাটাও কাৰ্যপন্থা হাতত লৈছে। আজি নৱবৰ্ষৰ দ্বিতীয়টো দিনত সকলো পৰিকল্পনা বিস্তাৰিতভাৱে এটা এটাকৈ জনাই গ'ল সংবাদমেল যোগে। আৰু কিছু সময় পূৰ্বে গৰিমা শইকীয়া গাৰ্গে যি সংবাদমেল সম্বোধন কৰিছিল, সেই সংবাদমেলতে এটা এটাকৈ বিস্তাৰিত তথ্য জনাই গ'ল। কি পৰিকল্পনা কৰিছে জুবিন গাৰ্গৰ সেই স্মৃতি যুগমীয়া কৰিবলৈ কেইবাটাও কাৰ্যপন্থা হাতত লৈছে। আৰু সেই কাৰ্যপন্থাসমূহৰ বিষয়ে সবিশেষ অৱগত কৰিছে। আমি সংবাদমেললৈ লৈ যাম, কিন্তু তাৰ পূৰ্বে এই খবৰটো জনাইছোঁ যে জুবিন গাৰ্গৰ নামেৰে এটা ন্যাস গঠন কৰা হ'ব। আৰু জুবিনৰ স্মৃতি যুগমীয়া কৰাৰ বাবে গঠন কৰা হ'ব এই ন্যাসটো। খাৰঘুলিৰ বাসগৃহটো ন্যাসৰ নামত উৎসৰ্গা কৰা হ'ব, উৎসৰ্গিত হ'ব। আৰু জুবিনৰ সপোনৰ ঘৰটোৰ পৰাই জীয়াই ৰখা হ'ব জুবিনৰ আদৰ্শ আৰু দৰ্শন। সামাজিক সাংস্কৃতিক কামত ব্যৱহাৰ হ'ব খাৰঘুলিৰ বাসগৃহটো। ট্ৰাষ্টটো পৰিচালনা কৰিব মনোজ বৰঠাকুৰ, পাৰ্থসাৰথী মহন্ত, গৌতম শৰ্মাই। কাহিলীপাৰাৰ ঘৰটোতে থাকিব জুবিন গাৰ্গৰ পৰিয়াল। এই কথা ঘোষণা কৰিছে এখন প্ৰেছ টোকাৰ জৰিয়তেও কেইবাটাও কথা তেওঁলোকে ঘোষণা কৰি কৈছে যে ট্ৰাষ্টৰ যোগেদি জুবিন গাৰ্গৰ আদৰ্শৰেই তেখেতৰ প্ৰিয় প্ৰকৃতি, মানুহ, সমাজ, সংস্কৃতি আৰু নতুন পুৰুষৰ বাবে কাম কৰি যাম। এই পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হৈছে খাৰঘুলিৰ যিটো প্ৰপাৰ্টি, আৰু সেই প্ৰপাৰ্টিটো সেইটো উদ্দেশ্যৰে আগবঢ়াই দিয়া হ'ব বুলি এখন প্ৰেছ টোকা দিছে গৰিমা শইকীয়া গাৰ্গে। আৰু তাত ডক্টৰ পামী বৰঠাকুৰৰ নাম আছে। আমাৰ আশা যে জুবিন গাৰ্গৰ সপোনৰ ঘৰটোৰ পৰাই তেখেতৰ আদৰ্শ আৰু দৰ্শনক জীয়াই ৰখাৰ বাবে কিছু ভাল কাম হৈ থাকক আৰু ভাল কাম হৈ থাকিব বুলি এনেদৰে মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। পুনৰবাৰ কৈছোঁ, আজি দ্বিতীয়টো দিনত এখন সংবাদমেল সম্বোধন কৰিছিল জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে কি পদক্ষেপ ল'ব, কি পৰিকল্পনা কৰিব, সেইবোৰৰ ক্ষেত্ৰত কাৰ্যপন্থাৰ ক্ষেত্ৰত এখন সংবাদমেল তেওঁলোকে আয়োজন কৰিছিল। আৰু সংবাদমেলতেই এইবোৰ তথ্য তেওঁলোকে সদৰি কৰিছে। আৰু জুবিন গাৰ্গৰ সন্দৰ্ভত তেওঁলোকে কৈছে যে জুবিন গাৰ্গৰ নামেৰে এটা ট্ৰাষ্ট গঠন কৰা হ'ব। আৰু খাৰঘুলিৰ যিটো বাসগৃহ, জুবিনৰ সপোনৰ ঘৰখন, সেই ঘৰখন এই ট্ৰাষ্টৰ নামত এক প্ৰকাৰে উৎসৰ্গা কৰা হ'ব বুলিও মন্তব্য কৰিলে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গৰ সংবাদমেলৰ মন্তব্যসমূহ আছে, আমি পোনে পোনে গৰিমা শইকীয়া গাৰ্গৰ সংবাদমেললৈ লৈ গৈছোঁ। বহু দুখৰ বোজা লৈও, বহু গধুৰ মন লৈও আমি দুখ সময়ৰ মাজতো আগবাঢ়িব খুজিছোঁ। আৰু জুবিন বিষয়ৰ সকলোবোৰ কথা আৰু কাম সুচাৰুৰূপে উচিত ধৰণে হওক বুলি আমি আশা কৰিছোঁ। তেতিয়া আমাৰ ঘৰখনৰ বাবেও অকণমান কিবা এটা আশা ঘূৰি আহিব। অতি সোনকালে সকলোৰে প্ৰাৰ্থনা আৰু সহযোগত কৰণীয়খিনিৰে আৰু সকলোৰে সহযোগিতাৰে আমি ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব।
এই ন্যায়ৰ প্ৰক্ৰিয়াত আমি প্ৰত্যেকেই কৰিবলগীয়াখিনি সততাৰে কৰি গ'লেহে আমি বিচৰা ধৰণেৰে বা আশা কৰা ধৰণেৰে প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন হ'ব আৰু তেতিয়ালৈকে আমি প্ৰয়োজনীয় সকলো কৰি থাকিম, কৰি যাবই লাগিব, কৰি থাকিবই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমাৰ যুৱ স্ৰষ্টাজনৰ বাবে, আমাৰ প্ৰাণৰ মানুহজনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, তেওঁৰ সপোনবোৰৰ বাবে আৰু তেওঁৰ ভাল পোৱা কামবোৰেৰে আমি সকলোৱে একেলগে মিলি আগবাঢ়ি যাব লাগিব, তেওঁক চলাই নিব লাগিব। এইখিনিত আমি যদি স্থবিৰ হৈ যাওঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব। তেওঁ নিজেই কোৱা কথা, মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল পাম। তেওঁ আৰু কৈছিলে যে দুঃসময়ৰ মাজতো আমি আমাৰ কৰ্ম কৰি যাব লাগিব। মই একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ জীৱনটো যে জুবিন গাৰ্গে জীৱনৰ ধুমুহাবোৰ বহুত সাহসেৰে সন্মুখীন হৈছিল। তেওঁ মাত্ৰ নিজৰ নিষ্ঠাৰে কৰা তেওঁ কাম আৰু তেওঁৰ সৃষ্টিৰ মাজেৰে প্ৰতিটো বেয়া সময়ত তেওঁ থিয় হৈ থাকিবলৈ চেষ্টা কৰিছে। আমিও তেওঁৰ আদৰ্শৰে আগুৱাই যাবলৈ আজি চেষ্টা কৰিব লাগিব। জুবিন সকলো অসমীয়াৰ প্ৰাণে প্ৰাণে চিৰকাল আছিল, আছে আৰু থাকিবই। এতিয়া আমি সকলোৱে মিলি তেওঁৰ সত্তাৰ লগতে তেওঁৰ কামবোৰ, তেওঁৰ আদৰ্শ, তেওঁৰ বিশ্বাস, তেওঁৰ চৰ্চা, তেওঁৰ সাধনা, এই সকলোবোৰ যাতে চিৰযুগমীয়া হৈ থাকে আৰু নিৰন্তৰ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক অমৰ সত্তা হৈ আগুৱাই থাকে, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব। তেওঁৰ বাবে বহু ঠাইত বহুজনে ইতিমধ্যে বহু কাম হাতত লৈছে আৰু আগবাঢ়িছে। আমাৰ পৰিয়াল, আত্মীয় স্বজন, বিশেষকৈ তেওঁৰ বন্ধুবৰ্গই এনে এক উদ্দেশ্য লৈ একত্ৰিত হৈছোঁ আজি আৰু প্ৰথম খোজ দি আজি আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা লৈ আগবঢ়াব বিচাৰিছোঁ। মই বহুত আৱেগিক হৈছোঁ, কাৰণ জুবিনৰ বাবে আজি 3.5 মাহৰ পিছত আমি ওলাই আহিছোঁ এটা খোজ দিবলৈ। আমাৰ এই সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা, বিশ্বাস আৰু সুবাসেৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমিও একত্ৰিত হৈছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক সহযোগ কৰাৰ বাবে আমি সঁচাকৈ যথেষ্ট কৃতজ্ঞ আৰু আপোনালোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ট্ৰাষ্টটোৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত, সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছিল, তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰে আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত। জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক, নিয়োজিত হওক, আমি সেয়াই আশা কৰিছোঁ। আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈও, কিন্তু খাৰঘুলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল, সেইখিনি জুবিনৰ নামত হোৱা সামাজিক, সাংস্কৃতিক ভাল কামবোৰৰ, মানুহৰ বাবে কৰা কামবোৰৰ বাবে, কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল, সেই কামবোৰতে নিয়োজিত হওক। আমাৰ সৈতে কেইবাজনো ভাল ভাল ব্যক্তি, বিশেষকৈ বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মৰে প্ৰতিষ্ঠিত জুবিনৰ স্কুল কলেজৰ বন্ধু, তেওঁলোকৰ সময় সদিচ্ছা আৰু সুঅভিজ্ঞতাৰে আমাৰ সৈতে জড়িত হৈ একেলগে জুবিনৰ বাবে কাম কৰি যাব বুলি আমাক সঁহাৰি জনাইছে আৰু সেইবাবে আমি যথেষ্ট কৃতজ্ঞতা অনুভৱ কৰিছোঁ তেওঁৰ প্ৰতি, তেওঁলোকৰ প্ৰতি। আৰু আমাৰ সৈতে আমাৰ খুৰা শ্ৰদ্ধাৰ মনোজ বৰঠাকুৰদেৱ, আমাৰ ভাতৃ ডক্টৰ পাৰ্থসাৰথী মহন্ত দাদা, তেখেত আহি আছে, শ্ৰদ্ধাৰ গৌতম শৰ্মা দাদাও থাকিব আমাক বিভিন্ন দিশত উপদেশ পৰামৰ্শই বাট দেখুৱাই আগবঢ়াই নিবলৈ। জুবিনে সদায় তেওঁৰ সেনাগণ বুলি অভিহিত কৰা জুবিন ফেন ক্লাব থাকিব আমাৰ কামবোৰত সহায় কৰিবলৈ। এতিয়া সকলোতকৈ আমাৰ বাবে ডাঙৰ শক্তি আৰু সাহস ৰাইজ। গতিকে আপোনালোকৰ মৰম, আশীৰ্বাদ, বিশ্বাস, সহায় সহযোগিতাৰে জুবিনৰ সপোনৰ কামবোৰ আমি নিশ্চয় আগুৱাই নিব পাৰিম বুলি আশা কৰিছোঁ। আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা আজি ক'ব বিচাৰিছোঁ। কালি বছৰৰ প্ৰথম দিনটোতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কথা ৰাখি জুবিনৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালেৰ বাবে অহা ৰাজ্যিক কৰ 2,90,00,000 টকা জুবিনৰ দ্বাৰা প্ৰতিষ্ঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ হস্তান্তৰ কৰে।
কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ উদ্দেশ্যে গঠন হোৱা এক মঞ্চ, কিন্তু সেয়া অকল শিল্পীসকলৰ বাবে সীমিত হৈ নাথাকিল। জুবিনে সকলো ধৰণৰ কাম, সকলো ধৰণৰ সামাজিক সাংস্কৃতিক কাম নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতিৰ বাবে সকলোবোৰ কাম সেই ফাউণ্ডেশ্যনৰ যোগেদিয়ে আগবঢ়াই নিছিল, কৰি আছিল। গতিকে এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ অসমৰ আমি এই মঞ্চখনৰ যোগেদিয়ে জুবিন গাৰ্গৰ সামাজিক সাংস্কৃতিক আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কৰা কামবোৰৰ সংবৰ্ধন আৰু সম্প্ৰসাৰণ কৰিবলৈ সংকল্পবদ্ধ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তই আমাৰ এই সংকল্পক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটোক অধিক শক্তিশালী কৰিবৰ বাবে আৰু ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা এখন বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলিও যি ঘোষণা কৰিছে, নতুন বছৰে মংগলক্ষণত অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সিদ্ধান্তৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ, যিমান পাৰি, যেনেকৈ পাৰি সিমান ক্ষিপ্ৰতাৰে প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ হওক। ধন্যবাদ। ধন্যবাদ বৰ্ণাবু। আৰু এটা কথা জনাওঁ যে এই জুবিন গাৰ্গ ট্ৰাষ্ট বা ন্যাসটো তাৰ আণ্ডাৰত 3টা উইং থাকিব, 3টা উইং ইয়াৰে পৰিচালনা কৰিব। 2টা অলৰেডি আমাৰ খুব ভালকৈ কাম কৰি আছে যোৱা কেইবাবছৰ ধৰি। এটা হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, সেইটো ইমান বছৰ কাম কৰি আছে ভাল, সেইটো তেনেকেই থাকিব। আৰু এটা অভিনয়া পাৰফৰ্মিং আৰ্ট যোনটো আমাৰ বা জয়ন্তী বৰঠাকুৰৰ নামত আছে, সেইটো উইঙো তাৰ আণ্ডাৰৰ পৰাই পৰিচালনা কৰা হ'ব। আৰু এটা নতুন আমি সংযোজন কৰিম তাক, সেইটো হৈছে ৰিচাৰ্চ উইং, যোনটোৰে আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ওপৰত, কৰ্মৰাজিৰ ওপৰত আমি ৰিচাৰ্চ ৱৰ্ক আমি আৰম্ভ কৰিম যিমান পাৰোঁ পৰিকল্পিতভাৱে। সেইকাৰণে জুবিন গাৰ্গ ট্ৰাষ্ট এটা আমব্ৰেলা অনুষ্ঠান হ'ব, তাৰ আণ্ডাৰত 3টা উইঙত সদ্যহতে আমি এনেকৈ বিভিন্ন দিশত তেওঁ যেনেকৈ ভাল পাইছিলে সেইমতে আমি কামখিনি আগবঢ়াই নিবলৈ আশা ৰাখিছোঁ। বহু দুখৰ বোজা লৈও, বহু গধুৰ মন লৈও আমি দুখ সময়ৰ মাজতো আগবাঢ়িব খুজিছোঁ আৰু জুবিন বিষয়ৰ সকলোবোৰ কথা আৰু কাম সুচাৰুৰূপে উচিত ধৰণে হওক বুলি আমি আশা কৰিছোঁ। তেতিয়া আমাৰ ঘৰখনৰ বাবেও অকণমান কিবা এটা আশা ঘূৰি আহিব। অতি সোনকালে সকলোৰে প্ৰাৰ্থনা আৰু সহযোগত কৰণীয়খিনিৰে আৰু সকলোৰে সহযোগিতাৰে আমি ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব। এই ন্যায়ৰ প্ৰক্ৰিয়াত আমি প্ৰত্যেকেই কৰিবলগীয়াখিনি সততাৰে কৰি গ'লেহে আমি বিচৰা ধৰণেৰে বা আশা কৰা ধৰণেৰে প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন হ'ব। আৰু তেতিয়ালৈকে আমি প্ৰয়োজনীয় সকলো কৰি থাকিম, কৰি যাবই লাগিব, কৰি থাকিবই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমাৰ যুগস্ৰষ্টাজনৰ বাবে, আমাৰ প্ৰাণৰ মানুহজনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, তেওঁৰ সপোনবোৰৰ বাবে আৰু তেওঁৰ ভাল পোৱা কামবোৰেৰে আমি সকলোৱে একেলগে মিলি আগবাঢ়ি যাব লাগিব, তেওঁক চলাই নিব লাগিব। এইখিনিত আমি যদি স্থবিৰ হৈ যাওঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব। তেওঁ নিজেই কোৱা কথা, মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল পাম। তেওঁ আৰু কৈছিলে যে দুঃসময়ৰ মাজতো আমি আমাৰ কৰ্ম কৰি যাব লাগিব। মই একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ জীৱনটো যে জুবিন গাৰ্গে জীৱনৰ ধুমুহাবোৰ বহুত সাহসেৰে সন্মুখীন হৈছিল। তেওঁ মাত্ৰ নিজৰ নিষ্ঠাৰে কৰা তেওঁ কাম আৰু তেওঁৰ সৃষ্টিৰ মাজেৰে প্ৰতিটো বেয়া সময়ত তেওঁ থিয় হৈ থাকিবলৈ চেষ্টা কৰিছিল। আমিও তেওঁৰ আদৰ্শৰে আগুৱাই যাবলৈ আজি চেষ্টা কৰিব লাগিব। জুবিন সকলো অসমীয়াৰ প্ৰাণে প্ৰাণে চিৰকাল আছিল, আছে আৰু থাকিবই। এতিয়া আমি সকলোৱে মিলি তেওঁৰ সত্তাৰ লগতে তেওঁৰ কামবোৰ, তেওঁৰ আদৰ্শ, তেওঁৰ বিশ্বাস, তেওঁৰ চৰ্চা, তেওঁৰ সাধনা, এই সকলোবোৰ যাতে চিৰযুগমীয়া হৈ থাকে আৰু নিৰন্তৰ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক অমৰ সত্তা হৈ আগুৱাই থাকে, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব। তেওঁৰ বাবে বহু ঠাইত বহুজনে ইতিমধ্যে বহু কাম হাতত লৈছে আৰু আগবাঢ়িছে। আমাৰ পৰিয়াল, আত্মীয় স্বজন, বিশেষকৈ তেওঁৰ বন্ধুবৰ্গই এনে এক উদ্দেশ্য লৈ একত্ৰিত হৈছোঁ আজি, আৰু প্ৰথম খোজটি আজি আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা লৈ আগবঢ়াব বিচাৰিছোঁ। মই বহুত আৱেগিক হৈছোঁ, কাৰণ জুবিনৰ বাবে
আজি 3.5 মাহৰ পিছত আমি ওলাই আহিছোঁ এটা খোজ দিবলৈ। আমাৰ সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা বিশ্বাস আৰু সুবাসেৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমিও একত্ৰিত হৈছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক সহযোগ কৰাৰ বাবে আমি সঁচাকৈ যথেষ্ট কৃতজ্ঞ আৰু আপোনালোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ট্ৰাষ্টটোৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে নতুন প্ৰজন্মৰ বাবে প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছিল তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰে আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত। জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক, নিয়োজিত হওক, আমি সেয়াই আশা কৰিছোঁ। আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈও, কিন্তু খাৰঘুলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল, সেইখিনি জুবিনৰ নামত হোৱা সামাজিক সাংস্কৃতিক ভাল কামবোৰৰ মানুহৰ বাবে কৰা কামবোৰৰ বাবে, কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল, সেই কামবোৰতে নিয়োজিত হওক। আমাৰ সৈতে কেইবাজনো ভাল ভাল ব্যক্তি, বিশেষকৈ বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মৰে প্ৰতিষ্ঠিত জুবিনৰ স্কুল কলেজৰ বন্ধু, তেওঁলোকৰ সময় সদিচ্ছা আৰু সুঅভিজ্ঞতাৰে আমাৰ সৈতে জড়িত হৈ একেলগে জুবিনৰ বাবে কাম কৰি যাব বুলি আমাক সঁহাৰি জনাইছে আৰু সেইবাবে আমি যথেষ্ট কৃতজ্ঞতা অনুভৱ কৰিছোঁ তেওঁৰ প্ৰতি, তেওঁলোকৰ প্ৰতি। আৰু আমাৰ সৈতে আমাৰ খুৰা শ্ৰদ্ধাৰ মনোজ বৰঠাকুৰদেৱ, আমাৰ ভাতৃ ডক্টৰ পাৰ্থসাৰথী মহন্ত দাদা, তেখেত আহি আছে, শ্ৰদ্ধাৰ গৌতম শৰ্মা দাদাও থাকিব আমাক বিভিন্ন দিশত উপদেশ পৰামৰ্শই বাট দেখুৱাই আগবঢ়াই নিবলৈ। জুবিনে সদায় তেওঁৰ সেনাগণ বুলি অভিহিত কৰা জুবিন ফেন ক্লাব থাকিব আমাৰ কামবোৰত সহায় কৰিবলৈ। এতিয়া সকলোতকৈ আমাৰ বাবে ডাঙৰ শক্তি আৰু সাহস ৰাইজ। গতিকে আপোনালোকৰ মৰম, আশীৰ্বাদ, বিশ্বাস, সহায় সহযোগিতাৰে জুবিনৰ সপোনৰ কামবোৰ আমি নিশ্চয় আগুৱাই নিব পাৰিম বুলি আশা কৰিছোঁ। আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা আজি ক'ব বিচাৰিছোঁ। কালি বছৰৰ প্ৰথম দিনটোতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কথা ৰাখি জুবিনৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালেৰ বাবে অহা ৰাজ্যিক কৰ 2,90,00,000 টকা জুবিনৰ দ্বাৰা প্ৰতিষ্ঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ হস্তান্তৰ কৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ উদ্দেশ্যে গঠন হোৱা এক মঞ্চ, কিন্তু সেয়া অকল শিল্পীসকলৰ বাবে সীমিত হৈ নাথাকিল। জুবিনে সকলো ধৰণৰ কাম, সকলো ধৰণৰ সামাজিক সাংস্কৃতিক কাম নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতিৰ বাবে সকলোবোৰ কাম সেই ফাউণ্ডেশ্যনৰ যোগেদিয়ে আগবঢ়াই নিছিল, কৰি আছিল। গতিকে এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ অসমৰ আমি এই মঞ্চখনৰ যোগেদিয়ে জুবিন গাৰ্গৰ সামাজিক সাংস্কৃতিক আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কৰা কামবোৰৰ সংবৰ্ধন আৰু সম্প্ৰসাৰণ কৰিবলৈ সংকল্পবদ্ধ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তই আমাৰ এই সংকল্পক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটোক অধিক শক্তিশালী কৰিবৰ বাবে আৰু ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা এখন বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলিও যি ঘোষণা কৰিছে, নতুন বছৰে মংগলক্ষণত অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সিদ্ধান্তৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ, যিমান পাৰি, যেনেকৈ পাৰি, সিমান ক্ষীপ্ৰতাৰে প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ হওক। ধন্যবাদ। ধন্যবাদ গৌৰৱ। আৰু এটা কথা জনাওঁ যে এই জুবিন গাৰ্গ ট্ৰাষ্ট বা ন্যাসটো তাৰ আণ্ডাৰত 3টা উইং থাকিব, 3টা উইং ইয়াৰে পৰিচালনা কৰিব। 2টা অলৰেডি আমাৰ খুব ভালকৈ কাম কৰি আছে যোৱা কেইবা বছৰ ধৰি। এটা হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, সেইটো ইমান বছৰ কাম কৰি আছে ভাল, সেইটো তেনেকেই থাকিব। আৰু এটা অভিনয়া পাৰফৰ্মিং আৰ্ট, যোনটো আমাৰ বা জংকী বৰঠাকুৰৰ নামত আছে, সেইটো উইঙো তাৰ আণ্ডাৰৰ পৰাই পৰিচালনা কৰা হ'ব। আৰু এটা নতুন আমি সংযোজন কৰিম তাত, সেইটো হৈছে ৰিচাৰ্চ উইং, যোনটোৰে আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ওপৰত, কৰ্মৰাজিৰ ওপৰত আমি ৰিচাৰ্চ ৱৰ্ক আমি আৰম্ভ কৰিম যিমান পাৰোঁ পৰিকল্পিতভাৱে। সেইকাৰণে জুবিন গাৰ্গ ট্ৰাষ্ট এটা আমব্ৰেলা অনুষ্ঠান হ'ব, তাৰ আণ্ডাৰত 3টা উইঙত সদ্যহতে আমি এনেকৈ বিভিন্ন দিশত তেওঁ